Welcome to Ranjita's videos. More ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ কিতাপৰ আপোন দেশৰ কথা অধ্যায় 2 পুৰণি অসমৰ ভৌগোলিক সীমা আৰু অধিবাসীৰ সমূহ পৰিচয় ইতিহাস বিষয়ৰ পাঠ্যপুথি কিতাপৰ অধ্যায় 2 প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা আজি ভিডিঅ' আৰম্ভ কৰো প্ৰশ্নাৱলী নম্বৰ 1 প্ৰশ্ন ৰামায়ণ আৰু মহাভাৰতৰ সময়ত অসম ৰাজ্যৰ নাম কি আছিল উত্তৰ ৰামায়ণ আৰু মহাভাৰতৰ সময়ত অসম ৰাজ্যৰ নাম প্ৰাগজ্যোতিষ আৰু কামৰূপ আছিল 2 প্ৰশ্ন কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ নামৰ পুথি দুখনৰ মতে পুৰণি কামৰূপ ৰাজ্যৰ সীমা কি আছিল লিখা উত্তৰ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ নামৰ পুথি দুখনৰ মতে পুৰণি কামৰূপ ৰাজ্যৰ সীমা দক্ষিণে সাগৰ পশ্চিমে কৰতোৱা নদী উত্তৰে হিমালয় পৰ্বত আৰু পূবে দিক্ৰাই নৈ বুলি উল্লেখ কৰা হৈছে 3 প্ৰশ্ন পুৰণি কামৰূপ ৰাজ্যৰ 4টা ভাগৰ নাম লিখা উত্তৰ পুৰণি কামৰূপ ৰাজ্যৰ 4টা ভাগ আছিল তাৰে একোটা ভাগক একোটা পীঠ বুলিছিল সেই 4টা পীঠ হল ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ বা সুৱৰ্ণপীঠ আৰু সৌমাৰপীঠ নম্বৰ 4 প্ৰশ্ন অসমত বাস কৰা টাই জাতিৰ মানুহৰ 4টা ভাগৰ নাম লিখা উত্তৰ অসমত বাস কৰা টাই জাতিৰ মানুহৰ 4টা ভাগৰ নাম হৈছে আহোম খামতি নৰা আৰু ফাকিয়াল নম্বৰ 5 প্ৰশ্ন পুৰণি অসম ৰাজ্য আৰু ৰাজধানীৰ নাম কি আছিল লিখা নম্বৰ 5 এনসাৰ পুৰণি অসম ৰাজ্যৰ নাম আছিল প্ৰাগজ্যোতিষ আৰু ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ বৰ্তমান গুৱাহাটী নগৰেই পুৰণি কালৰ প্ৰাগজ্যোতিষপুৰ 6 নং প্ৰশ্ন চোৱা কোনখন গ্ৰন্থৰ মতে কামৰূপ ৰাজ্যৰ কোনজন ৰজাৰ দিনৰ পৰা আমাৰ ৰাজ্যখনৰ নাম কামৰূপ হয় 6 নং উত্তৰ কালিকা পুৰাণ পুথি বা গ্ৰন্থৰ মতে মহাৰাজ নৰকাসুৰৰ দিনৰ পৰা আমাৰ ৰাজ্যখনৰ নাম কামৰূপ হয় 7 নং প্ৰশ্ন কামৰূপ ৰাজ্যৰ ভাগকেইটাৰ বিষয়ে লিখা উত্তৰ কামৰূপ ৰাজ্যৰ 4টা ভাগ আছিল তাৰে একোটা ভাগক একোটা পীঠ বুলিছিল সেই 4টা হল ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ বা সুৱৰ্ণপীঠ আৰু সৌমাৰপীঠ কৰতোৱা নদীৰ পৰা সোণকোষ নৈলৈকে ঠাইখণ্ডক ৰত্নপীঠ সোণকোষৰ পৰা ৰূপহী নৈলৈকে ঠাইখণ্ডক কামপীঠ ৰূপহী নৈৰ পৰা ভৈৰৱী বা ভৰলী নৈলৈকে ঠাইখণ্ডক স্বৰ্ণপীঠ আৰু ভৰলীৰ পৰা দিক্ৰাই নৈলৈকে ঠাইখণ্ডক সৌমাৰপীঠ বুলিছিল এতিয়া 8 নং প্ৰশ্ন কামৰূপ নামৰ উৎপত্তি কেনেকৈ হল লিখা উত্তৰৰ কাৰণে কিতাপৰ পেজ চাবা 14 তাত চোৱা মহাদেৱৰ পত্নীৰ নাম আছিল সতী মহাদেৱৰ পৰা লিখি তোমালোকে 14 পেজৰে ইয়াত চোৱা কামদেৱক দেখি মহাদেৱৰ ইয়ালৈকে লিখি নেক্সট পেজ 15ত আহিবা ইয়াৰ পৰা তোমালোকে দেশৰ নাম কামৰূপ হল ইয়ালৈকে লিখিবা ঠিক আছে তোমালোকে 14 পেজৰ মই দেখাই দিলো আৰু 15 পেজত ইয়ালৈকে লিখিবা আশা ৰাখিছো 8 নং প্ৰশ্নৰ উত্তৰ কিতাপত দেখাই দিয়া মৰমৰ ছাত্ৰ ছাত্ৰী বুজি পাইছা বুলি এতিয়া 9 নং আলোচনা কৰো 9 নং প্ৰশ্ন চোৱা আমাৰ ৰাজ্যৰ নাম অসম কেনেকৈ হল লিখা উত্তৰ 9 নং প্ৰশ্ন উত্তৰৰ কাৰণে পেজ 15তে চাবা অসম নামৰ উৎপত্তি দেখিছানে ইয়াৰ পৰা চোৱা টাইসকল ইয়াৰ পৰা লিখি তোমালোকে ইয়ালৈকে লিখিবা হৈ পৰিললৈকে লিখিবা আকৌ নেক্সট পেজত যাবা 16ত চোৱা কোনোৱে আকৌ ক'ব খোজে যে কামৰূপ ৰাজ্যৰ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যত মুগ্ধ হোৱা সকলে এই ঠাইখনক অসম নাম দিছিল তোমালোকে নিজৰ
উত্তৰ বহীত লিখিবা ইয়াত আন্ডাৰলাইন কৰি থৈ দিছো ঠিক আছে এতিয়া আমি আলোচনা কৰো 10 নং প্ৰশ্নৰ উত্তৰ 10 নং প্ৰশ্ন চোৱা প্ৰাচীন কালৰে পৰা অসমত বাস কৰা অধিবাসী সকলৰ আলোচনা কৰা উত্তৰ 10 নং প্ৰশ্নৰ উত্তৰৰ কাৰণে কিতাপত চাবা পেজ 12ত চাবা অতি পুৰণি ইয়াৰ পৰা ইয়ালৈকে লিখিবা আমাৰ আকৌ নেক্সট পেজত যাবা 13ত পেজত চোৱা ভগদত্ত ইয়াৰ পৰা লিখি ইয়ালৈকে লিখিবা আকৌ ইয়াৰ পৰা লিখি ইয়ালৈকে লিখিবা ঠিক আছে আকৌ ইয়াৰ পৰা লিখি তোমালোকে ইয়াত আন্ডাৰলাইন কৰা আছে দেখিছানে আন্ডাৰলাইন কৰাখিনি লিখিবা ইয়াত চোৱা ইয়াত আন্ডাৰলাইন কৰিয়ে থৈছো ইয়াৰ পৰা ইয়ালৈকে লিখিবা তোমালোকে 10 নং প্ৰশ্ন উত্তৰৰ কাৰণে কিতাপত চাই লিখি লবা 8 নাম্বাৰ 8 9 10 প্ৰশ্নত নাম্বাৰ 4 দিয়া হৈছে চোৱা ইয়াত নাম্বাৰ 4 দিয়া হৈছে উত্তৰ অলপ দীঘলীয়া আছে সেইকাৰণে মই তোমালোকক কিতাপতে দেখাই দিলো আশা ৰাখিছো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত